নমস্কাৰ ছাৰ। নমস্কাৰ, আপোনাৰ নাম? মোৰ নাম শ্ৰী শ্যামজিৎ বৰদোৱাচ। ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ মেইন উদ্দেশ্য কি হয়? সন্ত ৰামপালজীৰ মেইন উদ্দেশ্য যৌতুকমুক্ত ভাৰত গঢ়ি তোলা, নিচামুক্ত ভাৰত গঢ়ি তোলা আৰু তাৰ লগতে আমাৰ নতুনকৈ অহিম চলাইছে অন্নপূৰ্ণা মহিম। ইয়াত আপোনাৰ ৰুটি শিক্ষা মকান হৰ গৰীব কো দেগা কবীৰ ভগৱান। ইয়াতে আমাৰ গুৰুদেৱ কোৱা হৈছে এই মহিমাৰ যোগেদি সন্ত ৰামপালজী মহাৰাজে ঘৰ নথকা মানুহক ঘৰ দিছে, অন্ন নথকা মানুহক মানে এদিন খাই পেলাই এদিনৰ কাৰণে চিন্তা কৰিব লগা মানুহক অন্ন দিছে, বা সুস্থ নথকা মানুহক ঔষধ পাতিৰ ব্যৱস্থা কৰা হৈছে। আমি ইমান দিনেদি ক'তো দেখা নাছিলোঁ বা শুনা নাছিলোঁ সন্ত ৰামপালজী মহাৰাজে ইমান সুবিধা দিয়া হৈছে। এনেকুৱা শুশ্ৰূষাটো দেখা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰাহে শুনিব পাৰিছোঁ বা আপোনালোকে দেখিব সন্ত ৰামপালজী মহাৰাজৰ ইউটিউব চেনেল অন্নপূৰ্ণা মহিম চেনেলেদি দেখা পালোঁ, যেনেকৈ চৰকাৰে লগাইছে বেটী বাচাও বেটী পঢ়াও। আমি এইটোতো সন্ত ৰামপালজী মহাৰাজৰ অন্নপূৰ্ণা মহিমাইদিয়ে দেখা পাইছোঁ, যেনেকৈ শিক্ষা নথকা মানুহ যোনবিলাক স্কুল যাব পৰা নাই, সন্ত ৰামপালজী মহাৰাজে স্কুলৰ বাবে ব্যৱস্থা কৰি দিছে। আপোনালোকে এনেকুৱা যদি সন্ত ৰামপালজীৰ ভিডিঅ' আপোনালোকৰ বহুত চেনেল আছে, অন্নপূৰ্ণা মহিম, ফেথফুল ডিবেট, সন্ত ৰামপালজী মহাৰাজৰ তাৰ যোগেদি পাব পাৰে। ধন্যবাদ থাকিল ছাৰ। সচ্চে অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।